ত্ৰিভুজ অধ্যায় 6 অনুশীলনী 6.2 1 নম্বৰ কুৱেশ্যনৰ আলোচনা কৰিম। কুৱেশ্যনটো কি হৈছে চিত্ৰৰ এই চিত্ৰ দুটা কথা কৈছে 1 আৰু 2 DE parallel BC। এতিয়া 1 পৰা এইটো 1 এইটো আমাৰ 2 1 পৰা EC ওলাব কৈছে আৰু 2 পৰা AD ওলাব কৈছে। চোৱা সলিউশনটো কি কি দিয়া আছে। প্ৰথম 1 ছবিটো কৰিম আমি। ইয়াৰ এইটো দিয়া আছে কি দিয়া আছে AD কিমান 1.5 সেন্টিমিটাৰ, AE 1 সেন্টিমিটাৰ আৰু DB 3 সেন্টিমিটাৰ। কি ওলাব কৈছে তোমালোকক এইটো আমাক EC এইটো ওলাব দিছে EC। আকৌ দিয়া আছে এটাকে DE সমান্তৰাল BC। DE সমান্তৰাল যদি BC হয় তেতিয়া কি হ'ব আমাৰ AD by DB AE by EC আমাৰ টেলেছ উপপাদ্যৰ মতে। এতিয়া বহাই দিয়া মানখিনি AD ৰ মান 1.5 DB ৰ মান 3 AE ৰ মান 1 EC আমাৰ ওলাব লাগে। এটা ক্যালকুলেশন কৰা 1.5 EC ক্রস মাল্টিপ্লিকেশন into 3 1 jar 3 আকৌ EC equal to 3 by 1.5। এতিয়া 3 by 1.5 কিমান হ'ব আমাৰ এই দশমিকটোৰ অতৰালে ওপৰত 0 এটা আহিব 30 by 15 30 by 15 আমাৰ কি হয় by 15 2 আমাৰ EC ৰ মান পালো 2 এনেকে। এটা নেক্সট প্ৰশ্নটো চোৱা 2 নম্বৰটো চোৱা 2 নম্বৰটো আকৌ কি দিয়া আছে 2 নম্বৰটো আমাৰ AD টো আমাক ওলাব কৈছে DB কিমান আছে 7.2 AE দিয়া আছে 1.8 আৰু EC দিয়া আছে 5.4 সেন্টিমিটাৰ। এতিয়া আকৌ দিয়া আছে আমাক DE সমান্তৰাল BC DE সমান্তৰাল BC হোৱাৰ লগে লগে কি হ'ব AD by DB আকৌ AE by EC টেলেছ উপপাদ্যৰ মতে। এতিয়া মানখিনি বহাই দিম আমি AD যিহেতু ওলাব লাগে DB কিমান 7.2 AE কিমান 1.8 আকৌ EC 5.4। এতিয়া AD ওলাব লাগে ওপৰত আছে 7.2 টো হৰণ হৈ আছে ৰাইট সাইডে নিলে আমাৰ পূৰণ হৈ যাব এনেটা। এতিয়া চোৱা এটা কেনসেল কৰা কিমান হ'ব 6 ৰে এইটো 1.8 ৰে 5.4 কেনসেল যাব কিমান 3 আকৌ 3 ৰে 7.2 যাব 2.4 হৰণ কৰিলে কেনেলে এনসাৰ কি পালা AD equal to 2.4 সেন্টিমিটাৰ। এফালে পালো 2 সেন্টিমিটাৰ EC আৰু AD ইয়াত পালো 2.4 সেন্টিমিটাৰ। এটা নেক্সট প্ৰশ্নটো চাওঁ। নেক্সট প্ৰশ্ন চাওঁ 2 ত্ৰিভুজ PQR ৰ পৰা PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু তলৰ প্ৰতিটো ক্ষেত্ৰতে EF সমান্তৰাল QR হয়নে উল্লেখ কৰা বুলি কৈছে। প্ৰথমে আমি ছবিটো অঙ্কন কৰিলো কি দিয়া আছে ত্ৰিভুজ এটা দিয়া আছে কি ত্ৰিভুজ PQR PQ আৰু PR ক E PQ E আৰু PR ক F বিন্দু সেট কৰিছে আৰু EF সমান্তৰাল QR EF সমান্তৰাল QR কেতিয়া হ'ব যেতিয়া আমি PE by EQ আৰু PF by ER সমান হয়। এতিয়া চোৱা হয়নে নহয় 1 নম্বৰটোত আছে যিহেতু আমাৰ সমান্তৰাল হ'বলৈ হ'লে চোৱা EF সমান্তৰাল QR হ'লে কি হ'ব আমাৰ PE by EQ আৰু PF by FR এই দুটা সমান হ'ব লাগে। ইয়াত যেহেতু মানখিনি দিয়া আছে আমি বহাই দিম
এটা PE কিমান দিয়া আছে 3.9 EQ কিমান দিয়া আছে 3 আকৌ PF কিমান আছে 3.6 আৰু FR দিয়া আছে 2.4 এইটো 3 ৰে এইটো 3.9 আৰু 1.3 গ'ল আকৌ এইটো 12.3 আকৌ 0.2 0.3/2 এইটো আমাৰ যেহেতু সমান হোৱা নাই মানে সমান নহ'লে কি হ'ব আমাৰ EF QR ৰ সমান্তৰাল নহয় এইটো এই দুটা সমান হ'লে আমাৰ সমান্তৰাল হ'ব এতিয়া নেক্সট 2 নম্বৰটো কি দিয়া আছে চাওঁ 2 নম্বৰটো একেদৰে কৰিম আমি EF সমান্তৰাল QR হ'লে PE EQ আৰু PF FR মানখিনি বহাই দিম PE কিমান আছে 4 EQ কিমান দিয়া আছে 4.5 আকৌ PF আছে 8 RF আছে 9 ক্যালকুলেশন কৰা এই পইণ্টটো আঁতৰাই দিলে ওপৰত কি হ'ব 0 এটা আহিব 4 5 আকৌ 8/9 5 এৰে এইটোক 8 টাইম এইটোক 9 টাইম গ'ল হৰণ কৰিলে 8/9 ইকুৱেল টু 8/9 8/9 পালোঁ সমান হৈছে তেনেহ'লে এটাকে EF সমান্তৰাল QR হয় এইটো আকৌ 3 নম্বৰটো আমি চাওঁ 3 নম্বৰটো প্ৰশ্নটো কি কৈছে চোৱা 3 নম্বৰটো দিয়া আছে PQ ইকুৱেল টু 1.28 আকৌ PR আছে 2.56 PE দিয়া আছে 0.18 আৰু PF দিয়া আছে 0.36 যেহেতু আমাৰ কি EF সমান্তৰাল QR হয় প্ৰমাণ কৰিব লাগে তেতিয়াহ'লে আমাৰ টেলছ উপপাদ্যৰ মতে PE/EQ ইকুৱেল টু PF/FR তেনেহ'লে ইয়াত আমি চাম আমাক PQৰ মান দিয়া আছে আৰু PEৰ মানো দিয়া আছে PE কিমান 0.18 আকৌ EQ ইকুৱেল টু কি হ'ব আমাৰ চোৱা ছবিত EQ ইকুৱেল টু PQ মাইনাছ PE আকৌ PFৰ দিয়া আছে কি PFৰ মান দিয়া আছে 0.36 আকৌ FR ইকুৱেল কি হ'ব PR মাইনাছ PF মাইনাছ PE FR মান এই FRটো পাবলৈ হ'লে আমাৰ টোটেল PRৰ পৰা PE মাইনাছ কৰিলে পাম এতিয়া আকৌ আমি বেলেগবোৰ বহাই দিম PQ কিমান আছিলে আমাৰ 1.28 মাইনাছ PF মান 0.18 আকৌ 0.36 PRৰ ভেলু কিমান PRৰ ভেলু 2.56 মাইনাছ PEৰ মান কিমান PF হয়তো আমাৰ PFৰ মান 0.36 যেহেতু আমাৰ FR পাবলৈ আমি PR মাইনাছ PF কৰিব লাগে ইয়াৰ মানখিনি বহাই দিলোঁ এতিয়া সমান হয়নে নহয় চাওঁ 0.18 আছে 1.28 0.18 1.10 আকৌ ইকুৱেল 0.36 হ'লে কিমান হ'ব 2.2 এইটো হৈছে এটা আকৌ 0.18 1.10 এইটোক যদি আমি 2 এৰে কিবা কৰোঁ হৰণ কৰোঁ 0.18 হ'ল আৰু পেলাই 1.10 হ'ল
আমাৰ এই দুটা যিহেতু সমান হ'ল, সমান হোৱাৰ লগে লগে আমাক কি হয় EF সমান্তৰাল QR হয়, এইটোকে আমাক প্ৰমাণ কৰিবলৈ কৈছে। এইটো ইয়াৰ পিছত আমি 3 নম্বৰৰ পৰা আলোচনা কৰিম।